বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ আজি সমগ্ৰ বিশ্বজুৰি ইস্কনত সংকীৰ্তন চলি আছে আৰু মই বৰ্তমান সময়ত গুৱাহাটী মহানগৰীৰ উলুবাৰীস্থিত যি ইস্কন আছে সেই ইস্কনত মই উপস্থিত আছোঁ। এই ইস্কনতো ৰাতিপুৱাৰ ভাগৰে পৰা এই সংকীৰ্তন চলি আছে আৰু এইখিনি মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে ইস্কনৰ এজন প্ৰতিনিধি আৰু মই তেওঁৰ সৈতে এই গোটেই বিষয়টো সন্দৰ্ভত কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু ইতিমধ্যে বাংলাদেশত ইস্কনৰ চিন্ময় কৃষ্ণ দাস লগতে শ্যাম দাসক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ লগোৱা হৈছে চিন্ময় কৃষ্ণ দাসৰ বিৰুদ্ধে। গতিকে সমগ্ৰ বিষয়টোক লৈ যিহেতু আজি সংকীৰ্তন চলি আছে ইস্কনত, গতিকে উলুবাৰীস্থিত ইস্কনত মই যিহেতু উপস্থিত আছোঁ, মোৰ সৈতে ইস্কনৰ প্ৰতিনিধি এজন আছে। মই তেওঁৰ পৰা অকণমান গোটেই বিষয়টো জানিবলৈ চেষ্টা কৰিম। হৰে কৃষ্ণ। হৰে কৃষ্ণ। আজি যিহেতু গোটেই বিশ্বজুৰি আপোনালোকৰ ইস্কনত সংকীৰ্তন চলি আছে, বাংলাদেশত আপোনালোকৰ প্ৰভু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰা হৈছে, তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ লগোৱা হৈছে, ইস্কনসমূহ ভাঙি দিয়া হৈছে, বাংলাদেশত ইস্কনক নিষিদ্ধ কৰা হৈছে, লগতে হিন্দুৰ যিসমূহ ধৰ্মীয় প্ৰতিষ্ঠান সেইসমূহত আক্ৰমণ চলোৱা হৈছে। মুঠৰ ওপৰত হিন্দুক কোনোপধ্যে সুৰক্ষিত নহয়, ইস্কনকো নিষিদ্ধ কৰা হৈছে। গতিকে পোনপ্ৰথমতে মই গোটেই বিষয়টো সন্দৰ্ভত আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম, যিহেতু আজি আপোনালোকৰ সংকীৰ্তন চলিছে বিশ্বজুৰি। চাওক, আচলতে বাংলাদেশ বুলি নহয়, পৃথিৱীৰ যিকোনো দেশতে যেতিয়া আমাৰ চেইণ্ট বা সাধুসকল আছে, তেওঁসকলৰ ওপৰত যেতিয়া এনেধৰণৰ অত্যাচাৰ চলে, তেতিয়া নিশ্চয় সেই দেশৰ বা আমাৰ সমাজৰ ভৱিষ্যত সিমান সুৰক্ষিত নহয়। কাৰণ যি সাধুসকলে নিজৰ সকলো সৰ্বস্ব এৰি ভগৱানৰ বাবে আহিছে আৰু তেওঁলোকক যদি এনেদৰে কাৰাগাৰত নিক্ষেপ কৰা হয়, তো এইটো খুবেই দুৰ্ভাগ্যজনক হয়। আৰু চিন্ময় কৃষ্ণ দাস তেখেত আমাৰ ইস্কন বাংলাদেশৰ এটা মন্দিৰৰ ভক্ত আৰু তেখেতক যে এই জেলত প্ৰেৰণ কৰিছে, এইটো খুবেই দুৰ্ভাগ্যজনক। আৰু আমি আশা কৰিম যাতে তেওঁ বাংলাদেশ গভৰ্ণমেণ্টে এইটো আকৌ বিবেচনা কৰি চাওক কথাটো, আৰু আমাৰ যি ভাৰতৰ প্ৰশাসন আছে তেওঁলোকেও যাতে এই বিষয়টো পুংখানুপুংখভাৱে চাওক আৰু তেওঁৰ সহায় কিবা এটা কৰক, ভাল হ'ব, তেতিয়া সকলোৰে মংগল হ'ব। আজি যিহেতু আপোনালোকৰ এই যি সংকীৰ্তন চলিছে, গতিকে ইয়াৰ জৰিয়তে আপোনালোকে কেনেধৰণৰ মেছেজ দিব? আচলতে আমাৰ গোটেই ইস্কন চেণ্টাৰ যিমান আছে ভাৰতবৰ্ষতে হওক, গোটেই ভাৰতবৰ্ষতে আমি কি কৰিছোঁ, এই যে বাংলাদেশৰ যিবোৰ আমাৰ মাইনৰিটি, বিশেষকৈ হিন্দুসকল আৰু তাৰ লগতে আদাৰ মাইনৰিটিজ আৰু আছে, তো তেওঁলোকৰ যে অসুৰক্ষিত হৈ পৰিছে, তেওঁলোকৰ যে আজি এটা নিৰাপত্তাহীনতাত ভুগিছে, আৰু তাৰ বাবে সেইটো যাতে সেই অপায় অমংগল এইটো আপোনাৰ অনিষ্টটো দূৰ হৈ যায়গৈ, আৰু যাতে প্ৰশাসনেও আমাক এইটো সজাগ হওক, তেওঁলোকে যাতে জানে যে সঁচাই দে আৰ ইন আটাৰ নিড অফ আৱাৰ হেল্প। ত' সেইবাবে আমি আজি গোটেই ইস্কন মন্দিৰসমূহতে আমি হৰিনাম সংকীৰ্তন কৰিছোঁ, কৰি পেলাই আমি ভগৱানকো প্ৰাৰ্থনা জনাইছোঁ আৰু তেওঁলোকৰ কাৰণেও আমি প্ৰাৰ্থনা কৰিছোঁ। আপোনালোকে ধৰি লওক মুখ্যমন্ত্ৰীৰ জৰিয়তে বা গুৱাহাটীস্থিত বাংলাদেশৰ যি সহকাৰী উচ্চায়ুক্ত কাৰ্যালয়, তেওঁলোকৰ ওচৰত আপোনালোকে কিবা প্ৰতিবেদন জনাইছে নেকি সমগ্ৰ বিষয়টোক লৈ ইস্কনৰ ফালৰ পৰা? আচলতে চাওক, ইস্কনটো বহুত ছিষ্টেমেটিক হয়, গতিকে আমাৰ যিবোৰ অথৰিটি আছে ইস্কনৰ হায়াৰ অথৰিটিজ, এইটো তেওঁলোকে নিশ্চয় কনভে কৰিব, এইটো মেটাৰ তেওঁলোকৰ ওপৰত ন্যস্ত আছে হয়। হ'লেও আমি আশা কৰিছোঁ যে নিশ্চয় এটা ভাল পদক্ষেপ লওক ছাৰ। দাদা সংখ্যালঘু আমাৰ যি বাংলাদেশত হিন্দু আছে, তেওঁলোকেও ভালকৈ স্বাধীনভাৱে ভালকৈ তেওঁলোকৰ দেশত, বাংলাদেশী নাগৰিক তেওঁলোকে নিজৰ দেশত থাকি যি ধৰ্ম সেইটো অনুশীলন কৰিব পাৰে, সেয়ে আশা কৰিছোঁ। ইস্কনক যিহেতু মই আৰু এটা প্ৰসংগ আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু ইস্কনক সমগ্ৰ বিশ্বজুৰি ইস্কনত নাম কীৰ্তন কৰিব যায় সকলোৱে, গতিকে বাংলাদেশৰ যিহেতু হিন্দু ধৰ্মাৱলম্বী লোক আছে, যদিও সংখ্যালঘু তেওঁলোক হিন্দু ধৰ্মাৱলম্বী লোক আছে, গতিকে শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত আচলতে এই গোটেই বিষয়টো আপোনালোকে পোহৰলৈ আহিছে। গতিকে বৰ্তমান অন্তৰ্বৰ্তীকালীন যিখন চৰকাৰ, তেওঁলোকে যিহেতু ইস্কনক নিষিদ্ধ কৰিছে, এই বিষয়টো সন্দৰ্ভত আপুনি? আচলতে মই যিমান দূৰ জানিব পাৰিছোঁ যে কেইদিনমান আগতে বাংলাদেশ হাইকোৰ্টে ৰায় দিছে যে ইস্কনক নিষিদ্ধ কৰা নহয়, তেওঁলোকে এতিয়াও সেইটো বিচৰাধীন হৈ আছে বিষয়টো। গতিকে আমি এতিয়াই ক'ব নোৱাৰে যে নিষিদ্ধ কৰিছে, হ'লেও আমি আশা কৰিছোঁ যে যি বাংলাদেশ গভৰ্ণমেণ্ট আছে তেওঁলোকে ভালকৈ বিষয়টো পুংখানুপুংখভাৱে চাওক ভালকৈ, আৰু তেওঁলোকে নিজৰ নাগৰিক বাংলাদেশী যিবোৰ হিন্দু আছে হয় নে নাই, তেওঁলোক বাংলাদেশৰে নাগৰিক, আৰু তেওঁলোকক সেই অধিকাৰটো দিয়ক, মই সেইটো আশা কৰিছোঁ। আৰু মই এই প্ৰসংগটো আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আপোনালোকৰ প্ৰভু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰা হৈছে,
তাৰপিছতে চিন্ময় কৃষ্ণ দাসৰ যেতিয়া জেলত খবৰ ল'বলৈ গৈছিলে আপোনালোকৰ ইস্কনৰ আন এজন মেম্বাৰ শ্যাম দাস, তেওঁলোকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু চিন্ময় কৃষ্ণ দাস প্ৰভুৰ ওপৰত ইতিমধ্যে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰো লগোৱা হৈছে। গতিকে এই বিষয়টোৰ ওপৰত আপুনি কি কয়, যিহেতু তেওঁ ইস্কনৰে এজন মেম্বাৰ আছিলে? আচলতে চাওক, এইটো ৰাষ্ট্ৰদোষ এইটো লগাইছে তেওঁলোকে, সেইটো এতিয়াও তেওঁলোকৰ ন্যায়ালয়ত এইটো বিচাৰাধীন ঘটনা, গতিকে মই সেই বিষয়ে নকওঁ। কিন্তু যি ব্ৰহ্মচাৰী আছে তাত, যেনে চিন্ময় কৃষ্ণ দাস আৰু শ্যাম প্ৰভু, গতিকে এই ব্ৰহ্মচাৰীবিলাকে তেওঁলোক তেনেই শান্তিপ্ৰিয় মানুহ। আমাৰ ইস্কন ছ'চাইটি হৈছে যে আমি শান্তিপ্ৰিয় আমি সমাজ এখন, আৰু আমি ভগৱান কৃষ্ণৰ বাণী প্ৰচাৰ, গীতা ভাগৱত এইবোৰতে আমি ব্যস্ত হৈ থাকোঁ। আৰু আমি অশান্তি তেনেই নিবিচাৰোঁ, আৰু আমি সমাজতো আমি শান্তিৰ বাৰ্তা বিলাব বিচাৰোঁ। গতিকে তেওঁলোকক যাতে গভৰ্ণমেণ্টে আৰু আমাৰ চৰকাৰেও যাতে কিবা এটা কথা আলোচনা বিলোচনা কৰি পেলাই তেওঁলোকক সহায়ৰ হাত আগবঢ়াওক, আৰু সকলো যাতে পৃথিৱীৰ যিকোনো জেগাতে যি মাইনৰিটি বা যিসকলে নিজৰ ধৰ্মটো নিষ্ঠাৰে পালন কৰিব বিচাৰে তেওঁলোকক অধিকাৰটো দিব লাগে, সেইটো তেওঁলোকৰ প্ৰাপ্য। আপুনি আজিৰ দিনত যিহেতু ইতিমধ্যে বাংলাদেশৰ যি শেহতীয়া পৰিস্থিতি আপুনিও জ্ঞাত, গতিকে সমগ্ৰ বিষয়টোক লৈ আপুনি এই ইস্কনৰ শ্ৰীকৃষ্ণ চৰণৰ পৰা আপুনি কি ক'ব? আমি কওঁ যে ভগৱান শ্ৰীকৃষ্ণক আমি প্ৰাৰ্থনা জনাইছোঁ, কাৰণ তেওঁ কোনো বেয়া কাম কৰা নাই, যিহেতু আপোনাৰ ধৰক শ্ৰীকৃষ্ণৰ বাণীয়ে প্ৰচাৰ কৰি আছে। গতিকে মই এয়ে প্ৰাৰ্থনা জনাওঁ যে ভগৱন্তক, যে তেওঁৰ যি বাণী প্ৰচাৰৰ বাবেই তেওঁ নিজৰ জীৱন উৎসৰ্গা কৰিছে, আৰু যাতে চৰকাৰ তেওঁলোকেও ভালকৈ এই বিষয়টো চালি জাৰি চাওক, আৰু তেওঁ নিশ্চয় ওলাই আহিলে আমাৰো ভাল লাগিব, কাৰণ তেওঁ এজন সাধু মানুহ। নিশ্চিতভাৱে এয়া আছিল গুৱাহাটী ইস্কনৰ এজন প্ৰতিনিধি। আমি তেওঁৰ সৈতে কথা পাতিছোঁ, যিহেতু আজি সমগ্ৰ বিশ্বজুৰি ইস্কনত সংকীৰ্তন চলি আছে। গতিকে উলুবাৰীস্থিত যি গুৱাহাটী মহানগৰী ইস্কন, এই ইস্কনতো ৰাতিপুৱাৰ ভাগৰে পৰা এই সংকীৰ্তন চলি আছে, আৰু তেওঁলোকে ইয়াৰ পৰাই আচলতে প্ৰাৰ্থনা কৰিছে, শ্ৰীকৃষ্ণৰ চৰণৰ পৰাই প্ৰাৰ্থনা কৰিছে যে বাংলাদেশৰ যি শেহতীয়া পৰিস্থিতি, সেই পৰিস্থিতি যাতে নিয়ন্ত্ৰণ হওক, প্ৰশাসনে যাতে নিয়ন্ত্ৰণ কৰিব পাৰে, বা চৰকাৰে যাতে এই গোটেই বিষয়টো আচলতে নিয়ন্ত্ৰণাধীন কৰে। কাৰণ যিসকল হিন্দুৰ ওপৰত অত্যাচাৰ চলিছে বা ইস্কনক নিষিদ্ধ কৰাৰ যি সিদ্ধান্ত, এই গোটেই বিষয়বস্তুবিলাক আচলতে চৰকাৰে চালি জাৰি চাব লাগে, আৰু বাংলাদেশৰ যি শেহতীয়া পৰিস্থিতি, সেই শেহতীয়া পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আহিব লাগে বুলি তেওঁলোকে আজি এই সংকীৰ্তন অনুষ্ঠান তেওঁলোকে কৰিছে।